নমস্কাৰ আজি মই ইয়াতে আলোচনা কৰিম ডিৰ যেটো এলপি আৰু ইউপিৰ যেটো বিজ্ঞাপন প্ৰকাশ পাইছে তাৰ ভ্যাকেন্সি বেকআপ অলৰেডি দিয়া হৈছে আপোনালোকে চাইছে গতিকে আপোনালোকে নিজৰ টেটৰ মাৰ্কস কেনেকৈ কাউন্ট কৰিব আজি এলপিৰ ক্ষেত্ৰত মই ইয়াতে দেখুৱাই দিম কেনেকৈ কাউন্ট কৰিব আপোনালোকে ধৰক আপুনি টেটত 105 পাইছে কি কৰিব ফাৰ্ষ্টত 100 লিখিব তাৰ পিছত কি কৰিব ইনটু কৰি কিমান পাইছে 105 মানে 105 পাইছে 105 যদি পাইছে তাৰ পিছত হৰণ দিব হৰণ দিয়াৰ পিছত 150 ইকুৱেল কিমান হ'ব 70% মই মোবাইলত কৰি দেখুৱাইছো আপোনাক আপুনি মোবাইলত যেতিয়া যাব এনেকৈ যাব ধৰক আপুনি টোটাল মাৰ্কসটো কিমান আছিল ধৰক 100 লিখিব 100 লিখাৰ পিছত ইনটু দিব 100 লিখিব ইনটু দিব কিমান পাইছিল 105 ধৰক 105 তাৰ পিছত হৰণ লিখিব তাৰ পিছত কিমান 150 ৰ ভিতৰত এক্সামটো হৈছে এটা কিমান পাৰ্সেন্ট হল 70% গতিকে আমি কিমান পালো 70% পালো কোড টেটত এটা টেটৰ হল 70% টেটৰ পালো তাৰ পিছত ধৰক টেটৰ যে আমি 70% পালো এই 70% পৰা আমাৰ কিমান পাৰ্সেন্ট লব 85% লব এলপিৰ ক্ষেত্ৰত কিমান লব 85% লব গতিকে আমি ইয়াতে কি লিখিব লাগিব 70 এটো ইকুৱেল মাৰি দিব 70 ইনটু 0.85 তেতিয়া আমাৰ কিমান পাৰ্সেন্ট হল 59.5% এটো হল আমাৰ টেটৰ 85% কৰাৰ পিছত 70% ৰ 59.5% হল ঠিক আছে তাৰ পিছত আমি কি কৰিম ডিএলএডৰ কিমান ধৰক আপুনি 75% পাইছে 75% কি কৰিব লাগিব প্লাস এটা 75% ধৰক ডিএলএডত আপুনি পাইছে 75% পালে ইয়াৰ লগত কি দিব ইনটু দিলে তাৰ পিছত পয়েন্ট কিমান পাৰ্সেন্ট লয় আমাৰ ডিএলএডৰ পৰা 5% লয় 05 হল তাৰ পিছত প্লাস দিব হায়াৰ সেকেন্ডাৰী ধৰক আপুনি কিমান পাব হায়াৰ সেকেন্ডাৰী যদি আপুনি 55 পায় ধৰক 55 পালে 55% পাইছে 55% যদি আপুনি পায় ইয়াৰ লগত কি দিব ইনটু কিমান হ'ব 0.05 এটো হল আপোনাৰ হায়াৰ সেকেন্ডাৰী ডিএলএড হায়াৰ সেকেন্ডাৰী দিলে টেটৰ মার্কসটো আপুনি দিছে টোটাল আপোনাৰ কিমান হৈছে 66% হল আপনার এলপিত এইখিনি হল সহজ বুদ্ধিত মানে কিমান নাম্বার পালো ক্যালকুলেট কৰাৰ মই আপোনালোকক বুজাই দিলো এটো হল এলপিৰ ধন্যবাদ